হয় আজি পুনরায় আমার যি সুলুং পথ সুলুঙৰ পৰা আৰম্ভ কৰি লাফা যোৱা যি পথ তাতে এক ভয়ঙ্কর দুর্ঘটনা হয়। আপনার রাতিপুৱা 5টামান বজাত আপনার 6 চকীয়া বাহন এখন এলপি বাহন সুপারিবর্তী বাহন মাথৰিৰে গৈ আছিলে তাতে মানে দুর্ঘটনাগ্রস্ত হয়। বাহনখন পাল্টি খাই আপনার ঘর এটার মাথৰি কাষত যিবিলাক আপনার ঘর আছে ঘরের উপৰত পৰি ঘরের ভিতরে মানুষ নাছিলে সৰু বাচ্চা এটা আছিলে কিন্তু আপনার বাচ্চাটো ইমান জখম হওয়া নাই আহত অবস্থাত আছে হস্পিটাললৈ প্ৰেৰণ কৰা হল। লগে লগে আমি পুলিচক খবর দিলো চুলুং আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া আহি পেলাই বাচ্চাটোক তেখেতৰ নিজৰ গাড়ীৰে হস্পিটাললৈ প্ৰেৰণ কৰিছে। চাক আপোনালোকৰ জৰিয়তে প্ৰশাসনক আমি বাৰম্বাৰ দাবী জনাইছো যি ৰাস্তা আপোনাৰ ভিতৰৰ অঞ্চল দি পেলাই যি ৰাস্তা দিছে সঘনে এক্সিডেণ্ট হৈ আছে। কেইদিনমান আগতো আপোনাৰ ভুল কমিলে ল'ৰা এজন স্কুলীয়া ছাত্ৰ এক্সিডেণ্ট হৈ চিতাতে নিহত হৈছে, তাতো আমি প্ৰতিবাদ কৰিছিলো। এতিয়াও আজি চাক এক্সিডেণ্ট হৈছে। আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক অতি শীঘ্ৰে যাতে 2000 বান্ধনৰ যি ব্যৱস্থা আৰু আপোনাৰ যি স্পীড ব্ৰেকাৰৰ ব্যৱস্থা সেইখিনি যাতে কৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছো। সঘনে এক্সিডেণ্ট হৈ আছে সেইখিনি যাতে অতি শীঘ্ৰে বন্ধ হয় তাৰ কাৰণে আমি তীব্ৰভাৱে দাবী জনাইছো স্থানীয় ৰাইজ হিচাপে।